খালে পুৰিব চুন খালে ডাকিব মনত পৰিলে কিনো হাবালতে তোৱাহে নৈ দাঁতিৰ কহুৱা বিয়নি সাৱতী ৰভাৰ তলত বহুৱা আহিছো আনন্দে আমি তোমাক চাবলৈ আনিছো সৌভাগ্যৰ সেন্দুৰ তোমাক দিবলৈ। প্ৰিয় দৰ্শক চাই আছে যুৱ সমাজ ইউটিউব চেনেল আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বিয়া নামৰ ৰেকৰ্ডৰ ভিডিঅ'সমূহ আচলতে প্ৰস্তুত কৰিবলৈ আজি আহিছোঁ। তাৰে আজি পৰিৱেশটোনো কেনেকুৱা হৈছে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। বহু দূৰ দূৰণিৰ পৰা আইসকল আহিছে বিয়ানামৰ বাবে, বিয়ানামৰ ৰেকৰ্ডৰ বাবে তেওঁলোকে নিজকে প্ৰস্তুতি কৰিবলৈ আহিছে। আৰু ক'ৰ পৰা আহিছে, আজি পৰিৱেশটো কেনেকুৱা আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কমেণ্ট কৰিব। আৰু এই বিয়ানামৰ ৰেকৰ্ডৰ লগত যদি আপোনালোকে সংযোগ হ'ব বিচাৰে তেন্তে কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব আৰু এই অনুষ্ঠানটিত আপোনালোকে অংশগ্ৰহণ কৰিব। এগৰাকী এচাৰি লাগিব আহিব নালাগে ইয়াতে দিব আপুনি ভটিয়াপাৰ আৰু আপুনি হয় নি খাব পাৰে চাগে হা তাকেহে আমাৰ অহা 6 এপ্ৰিলত আমাৰ আয়তীসকলৰ দ্বাৰা 12,000 মহিলাৰ দ্বাৰা দিহানাম হ'ব অসম ৰেকৰ্ড। তাৰ বাবে আজি আমি আখৰালৈ আহিলোঁ, তাতে ভিডিঅ' কৰিম বুলি ক'লে, সেইবাবে আমি আজি সাজি কাচি আহিছোঁ। অকণ খাই লওক, তাৰপিছত আমি আকৌ আৰম্ভ কৰিম। এইফালে আই ক'ৰ পৰা আহিছে? ডিমৌৰ পৰা আহিছে। এইফালে বাইদেউ আছে, বাইদেউ অনুভৱ কওক। অনুভৱ মানে আমাৰ অসম ৰেকৰ্ডছৰ কাৰণে যি প্ৰস্তুতি চলাইছে সঁচাকৈ ভাল লাগিছে। আমাৰ গোটেই অসমৰ বিভিন্ন ঠাইৰ পৰা আজি আহিব পৰা নাই, কিন্তু আজি অনুকূলনে শিৱসাগৰ প্ৰায় মানে মহিলাসকল আহিছে আৰু খুব মানে উল্লাসে আমি কামভাগ আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। আচলতে ইমানখিনি যে আইসকল গোট খাইছে ক'ৰ পৰা আহিছে কি? জাজি যোৰহাটৰ পৰা আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে আৰু আমাৰ শিৱসাগৰ জিলাৰ বিশেষ দূৰণিবতীয়াখিনি আহিবলৈ পোৱা নাই অনুশীলনৰ কাৰণে। পিছত আমি নিশ্চয় তোমালোকক দেখুৱাম। নিশ্চয় নিশ্চয়। আই ক'ৰ পৰা আহিছে? মই জাজিৰ ফুলপানীচিকাৰ পৰা আহিছোঁ। জাজিৰ পৰা আহিছে? ফুলপানীচিকাৰ পৰা। বিয়া নাম গাব জানেনে? জানো। জানে? কিবা এটা গুণগুণাই দিব পাৰিব নি? ভাত খাই আছে তথাপিতো কিবা এটা দি ল'ম নেকি? দি দিয়ক। ফুল চন্দন তুলসী পাছলৈ নাচাবা, ফুল চন্দন তুলসী সাগৰো আহিব ভাগি, ফুল চন্দন তুলসী ভৰিলে নভৰিল ৰাধা তোমাৰ কলচী। বহুত বহুত ৰাম ৰাম গংগা জলানিছো, ৰাম ৰাম গয়া জলানিছো, ৰাম ৰাম আৰু জলানিছো কাষীহে। ধন্যবাদ। এইফালে খিচিৰি বনাই আছে আৰু তেখেতে বিয়ানামো গাই আছে। বাইদেউ এথনিৰ পৰা ব্যস্ত হৈ আছে, বাইদেউ অনুভৱ কওকচোন। বিয়ানামৰ অনুভৱটো আজিতো মোৰ ইমান মহিলা আয়তীসকলক দেখি বহুতেই ভাল লাগিছে। মুঠতে ইমান উৎসাহেৰে মানে গাবলৈ বুলি আহিছে আজি দেখি মই বিলাই আছোঁ এফালে। ক'ৰ পৰা আহিছে আপোনালোক?
মই শিৱসাগৰ কুজিবলী হাঁহচৰাৰ পৰা আহিছোঁ। কুজিবলী হাঁহচৰাৰ পৰা বিয়ানাম গাব জানেনে? আহিছোঁ আৰু ৰাইজৰ লগতে গাম বুলিয়ে ওলাই মেলি। বিয়ানাম গায় নাই আপুনি? গাওঁ আৰু মাজে মাজে। কিবা এটা গুণগুণাই দিব নি? কিবা এটা গাই দিওঁ নহয় জানো? ফুল চন্দনে তুলসী পাহৰিছে বাৰু একো নাই। খালে পুৰিব চোন খালে ডাকিব আমাৰে আয়তীয়ে বিয়া নাম গাবলৈ আহিছে। বহুত বহুত ধন্যবাদ। সংগীতা বাইদেউ আছে, সংগীতা বাইদেউৰ কণ্ঠত আচলতে বিয়ানামৰ আপুনি মূল কণ্ঠত আছে হয় নাই? কিবা এটাতো শুনিব লাগিব ৰাইজক শুনাই দিয়ক। মই পানী তোলাৰে অকণমান গাই দিছোঁ দেই। বহুত বহুত ধন্যবাদ। এইফালে বাইদেউ অথনিৰ পৰা ব্যস্ত হৈ আছিলে পাত বিলোৱা। খোৱা সময়তে আহি ওলাই দিছে যে মজা হৈছে হয় নি? কিবা এটা গুণগুণাই দিয়ক খোৱাৰ মাজতে। মাজত মই ৰাসৰ গীত এটা পটককৈ যাই 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 ৰাধা যমুনালে যায় ৰাধা যমুনালে যায় এই বাটে দি যাই 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 ৰাধা যমুনালে যায় ৰাধা যমুনালে যায়। ধন্যবাদ ধন্যবাদ। খোৱাৰ মাজতে অকণমান আমনি দিলোঁ। এইফালে আইসকল ক'ৰ পৰা আহিছে? নিতাই পুখুৰী একেই নিতাই পুখুৰী ন? কিবা ক'ব নি? খিচিৰি কেনেকুৱা হৈছে? খিচিৰি ঠিকে আছে। এইফালে আই ক'ৰ পৰা আহিছে? জাজি হাঁহচৰা। আৰু বাইদেউ নকাটনিৰ পৰা আহিছে। হয় হয়। আপুনি ক'ৰ পৰা আহিছে? খিচিৰি কেনেকুৱা হৈছে? হয় নি? আছে ইমান খাইছে ন? মনত পৰিলে কিনো হব দেউতাই জানো ৰাখি থব দেউতাই জানো ৰাখি থলে ৰামে জানো এৰি যাব হৰি হৰি কিনো লীলা নাৰী জীৱন প্ৰিয় দিলা। বহুত বহুত ধন্যবাদ। আই কণ্ঠটো আচলতে খুবেই সুন্দৰ। ক'ৰ পৰা আহিছে আপুনি? মই কৰঙা যোৰহাট। হা? যোৰহাট কৰঙা। যোৰহাটৰ পৰা আহিছে। আপোনাৰ নামটো জনাই দিয়ক আমাক। বিকভাই ৰাজকুমাৰী। হয় নি? এইফালে আমাৰ বাইদেউসকল আছে। বাইদেউসকলৰ পৰা কিবা এটা ৰজা গয়
দেউতাই পোহা মইনা চৰাই আনে লৈ যায়। সকলোকে নমস্কাৰ জনাইছোঁ। আজি গৌৰীসাগৰত আমাৰ যিটো বিয়া নামৰ আখৰা চলিলে, প্ৰকৃততে এই আখৰাত যদি আমাৰ প্ৰথম দিন বুলি ক'ব লাগিব, যিহেতু আমি নামখিনি সংগ্ৰহ কৰি আমি ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰি অসমৰ বিভিন্ন প্ৰান্তলৈ পঠিয়াইছোঁ। আৰু এই বিয়ানামখিনি মনতে কল্পনা কৰিছিলোঁ আৰু আমাৰ গহপুৰৰ ৰূপৰেখা বৰুৱা, ডিমৌৰ মহিলাসকল, তেখেতসকলৰ আগত মই প্ৰকাশ কৰিছিলোঁ আমি যে অসমৰ লোক সংস্কৃতিৰ সোণখেলীয়া মুকুতামণি সদৃশ এই অসমীয়া মহিলাৰ নাৰীৰ আৱেগজড়িত যি লোকসংগীতৰ বিয়ানাম হ'ল অন্যতম। গতিকে দিহানামৰ প্ৰচাৰ চলি আছে। এই বিয়ানামৰ প্ৰচাৰটো আমি বিশ্ব দৰবাৰত শোধিত কৰিব বিচাৰিছোঁ। নাজানো কিমান দূৰ সফল হ'ব পাৰোঁ। এটা কথা জানো যে ৰাইজে নখ জোকাৰিলে নৈ বয়। আৰু এই বিয়ানামখিনি আমি ক'ৰ পৰা সৃষ্টি হৈছে সেইখিনিৰ ওপৰত যদি আমি বিশ্লেষণ কৰিবলৈ যাওঁ, আমাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। যিহেতু হৰগৌৰী বিবাহৰ দিনাৰ পৰাই এই বিয়ানামৰ নামখিনি চলি আহিছে। গতিকে আমি আজি এই বিয়ানামখিনি সম্পূৰ্ণ এটা পৰম্পৰাত উলিয়াইছোঁ। তেতাৰ যুগৰ পুৰুষোত্তম মৰ্যাদা পুৰুষ শ্ৰীৰাম আৰু সীতাৰ স্বয়ম্বৰৰ কাহিনীখিনি আমি ৰাইজৰ মাজত উলিয়াই দিব বিচাৰিছোঁ। গতিকে আপোনালোকে আমাক আশীৰ্বাদ কৰিব। আমাৰ মহিলাসকলে যি প্ৰচেষ্টা হাতত লৈছে যাতে আমি আমাৰ ফলপ্ৰসূ হয়, সকলোৱে আশীৰ্বাদ কৰিব। আমি যাতে আমাৰ অসমীয়া লোক সংস্কৃতিৰ এই আপুৰুগীয়া লোকসংগীত বিয়ানাম আমি বিশ্বৰ দৰবাৰত জিলিকাব পাৰোঁ, তাৰে আমি প্ৰচেষ্টা চলাইছোঁ। সকলোৱে আশীৰ্বাদ কৰিব আমাক। ধন্যবাদ।